Hi everyone, this is Vishnu Baglari and welcome back to my channel. স্বাগতম জনাইছো আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এটা জব ৰিলেটেড এডভাৰটাইজমেন্ট। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। নটিফিকেশনটো এডভাৰটাইজমেন্টটো পাবলিছ হৈছিলে আমাৰ 18 জানুৱাৰী আৰু এই নটিফিকেশনটো জাৰি কৰিছিলে হ্যান্ডলুম এণ্ড টেক্সটাইল আসাম ডিস্ট্ৰিক্ট এণ্ড সাব ডিভিজনেল অফিস। ঠিক আছে, আৰু ইয়াৰ পোষ্টটো আমাৰ হ'ব গ্ৰেড 4 পোষ্ট হয়। এইটো পোষ্টটো আমাৰ ইয়াৰ কোৱালিফিকেশ্যন কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন, ডকুমেণ্টছ আপোনালোকৰ কিমান লাগিব, গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু আপোনালোকক মই জনাওঁ যে ইয়াৰ মুঠ পোষ্ট আছে 100টা ভেকেন্সি আছে। আপোনালোকে কেটাগৰী ৱাইজত বিতৰণ কৰা হৈছে। তেন্তে বলকচোন চাওঁ কোনটো কেটাগৰীত কিমান আমাৰ ডিভাইড হৈ আছে পোষ্টসমূহ। প্ৰথমতে ইয়াতে আছে যেটো ওপেন কেটাগৰী আছে হেতুত 55, RFW 6, OBC total 19, RFW 6, SC total 3, RFW 1 আছে, ST planar total 3, RFW 1, ST hills total 10, RFW 3, EWS আছে ইকোনমিক্যালি উইকাৰ সেকশনৰ যেটো total 10 টা আছে, RFW 3, grand total 100। তাৰ পাছত ইয়াতে যিখিনি আপোনাৰ RFW খিনি কি লাগিব, এটো ব্লাইণ্ডনেছ এণ্ড লো ভিজন থাকিব লাগিব, ডিফ এণ্ড হাৰ্ড হিয়াৰিং, লোকোমোটৰ ডিসেবিলিটি ইনক্লুডিং চেৰিবেল প্লাসিল লিওপাৰসি কিউট ড্ৰাফিজিন এসিড এটাক এইবিলাক এইখিনি দিয়া আছে। মাল্টি ডিসেবিলিটিজ ফ্ৰম এমংগেষ্ট পাৰ্সনছ আন্ডাৰ ক্লোজ A to D including deep blindness। ডিস্ট্ৰিক্ট ওয়াইজত পোষ্টসমূহ ইয়াতে বিতৰণ কৰা হৈছে, আপোনালোকে চাব পাৰে। গোৱালপাৰা, কাছাৰ, শোণিতপুৰ, বৰপেটা এই গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকে PDF টো ডেসক্ৰিপশন বক্সত পাই যাব, চাব পাৰিব। আহকচোন এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আমি আলোচনা কৰো। কি লাগিব ইয়াতে ক্যান্ডিডেট মাস্ট বি সিটিজেন হ'ব লাগিব, ইন্ডিয়ান সিটিজেন হ'ব লাগিব আৰ্টিকেল 5 আৰু 8 মতে। তাৰ পাছত the candidate must produce registration certificate of employment exchange in the state of Assam along with application form। আপোনালোকৰ যেটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো কাৰ্ড আছে ষ্টেট গভৰ্নমেন্টৰ হেতু থাকিব লাগিব। তাৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব, নিম্নতম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। A candidate should be 8 passed from any recognized institution। তো ক্যান্ডিডেট জন 8 পাস হ'ব লাগিব, ক্লাস 8 এইখিনি আছিলে। আৰু এজ লিমিট আপোনালোকৰ হ'ব 18 ইয়াৰ্ছৰ বেছি হ'ব লাগিব আৰু 40 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব। এই দুটা কন্ডিশন দিয়া আছে। 43 OBC MOBC বিলাকৰ আৰু 45 ইয়াৰ্ছ SC ST প্লেন ST হিলছ বিলাকক দিয়া হ'ব ৰিলেক্সেশন। তো এটো এপ্লাই মোডটো আপোনালোকৰ অনলাইন এপ্লাই হ'ব, অফলাইনত কোনো ধৰণৰ এপ্লাই নহয়, কেনসেল হ'ব অফলাইনত কৰিলে। আৰু আপোনালোকৰ স্টাৰ্টিং ডেটটো অনলাইনৰ হেতু হ'ল স্টাৰ্টিং ডেট ফৰ এপ্লিকেশন 19/1/2021 আৰু ক্লোজিং ডেট 1 ফেব্ৰুৱাৰী লৈকে আছে। তো এলিজিবল ক্যান্ডিডেট can download admit card call letter from the website handloomtextilerecruitment.in। তো আমাৰ যেটো এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আপোনালোকে handloomtextilerecruitment.in ৰ পৰা। তো এইখিনি আছিল ইম্পৰ্টেন্ট। আৰু ইয়াতে আপোনালোকৰ যেটো ডকুমেন্টছ বিলাক আছিল এইখিনি কি লাগিব, এট লেটেষ্ট পাসপোর্ট ফটোগ্রাফ, এজ প্রুফ সার্টিফিকেট লাগিব, এডমিট কার্ড অফ SSLC or equivalent examination। For candidates who have not appeared in SSLC or equivalent examination, the birth certificate issued competent authority will be accepted। birth certificate to যেটো দিয়া হয় যিসকলে মেট্ৰিক পাস কৰা নাই তেওঁলোকৰ হেতু বাৰ্থ সাৰ্টিফিকেট থ্ৰু দি তেওঁলোকৰ এজ ক্যালকুলেশন কৰা হ'ব। তাৰ পিছত কোৱালিফিকেশন সাৰ্টিফিকেট লাগিব, স্ক্যান সিগনেচাৰ, ভ্যালিড ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট অফ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ভ্যালিড ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট হ'ব লাগিব। ডিক্লাৰেশন ইন ফ্ৰম ৰিলেটেড আসাম সাৰ্ভিস, এপ্লিকেশন অফ স্মল ফ্যামিলি নৰ্মছ ইন
ডাইৰেক্টৰ ৰিক্ৰুটমেণ্ট ৰুলছ 2019 পাব্লিছ ভিআইড নটিফিকেশ্যন এইকেইটা দিয়া আছে কাষ্ট চাৰ্টিফিকেট লাগিব ইন কেছ অফ ৰিজাৰ্ভ কেটেগৰী এইটো মাষ্ট আপোনালোকে মনত ৰাখিব ইয়াত দিয়া আছে আৰু PWD আৰু EWSৰ কাৰণে যিটো চাৰ্টিফিকেট অথৰিটি প্ৰভাইড কৰে সেইটো লাগিব তাৰপিছত ইয়াতে ফটোটো আমাৰ ডিটেইলছ স্কেন ইমেজ অফ ৰিচেণ্ট পাছপোৰ্ট ফটোগ্ৰাফটো লাগিবই তাৰপিছত ফটোগ্ৰাফ মাষ্ট বি ইন কালাৰ লাগিব ফটোগ্ৰাফ মাষ্ট বি টেকেন ইন হোৱাইট বেকগ্ৰাউণ্ড দ্য ফটোগ্ৰাফ মাষ্ট বি অন ষ্টেণ্ডাৰ্ড 4.5 into 3.5 cm print the photograph must be in JPG format and size not exceeding more than 100 kb eta aru scan image of signature laibo signature should be put with black or dark blue on a white paper only JPEG and JPG format will be accepted dimension signature should be 3.5 cm wide 2.5 cm the maximum file size should be not exceed 100 kb এইখিনি লগাই দিয়া আছে এইখিনি দিলো আৰু আপোনালোকৰ যিখিনি আইডি the candidate shall have to produce original copy of identity proof লাগিব পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট যিকোনো এটা তাৰপিছত এইটো আৰু কাৰ্ড কল লেটাৰ লৈ যাব লাগিব আপোনালোকৰ যেটো ওলাব পৰীক্ষাৰ সময়ত দেখাব লাগিব the candidate who will qualify in the written examination shall have to produce the original testimonial along with set of self attested photocopies for verification in the specified venue and date which will be declared in due course of time যিসকলে written test clear কৰিব তেওঁলোকক আকৌ verification কৰিব original documents দেখাব লাগিব বুলি কৈছে আৰু attested copies লাগিব যেটো venue তেওঁলোকক মাতা হ'ব তাত লৈ যাব লাগিব এট সিলেকশন প্ৰসেস বিলাক আপোনাল দি আছে ধুনিয়া কৰি কেনেকৈ কি হ'ব গুটেখিনি চাব পাৰিব আপোনালোকে তো এইখিনি আছিল এডভাৰটাইজমেন্টৰ মূল কথাখিনি ভাল লাগিলে লাইক কৰিব থ্যাঙ্কস ফৰ ওয়াচিং গাইস